দক্ষিণ খালমাৰা ৰাজচক্ৰৰ বোৱালিয়াত ভূমাফিয়াৰ দপদপনি নিজৰ নামৰ মাটিত একাংশ ভূমাফিয়াই চলাইছে বলপূৰ্বক মাটি খনন কাৰ্য। ভূমাফিয়াৰ বিৰুদ্ধে মাটিৰ গৰাকীয়ে সশস্ত্ৰ আৰক্ষী থানাত গোচৰ ৰুজু। উল্লেখ্য যে দক্ষিণ খালমাৰা ৰাজচক্ৰৰ অন্তৰ্গত টাকিমাৰী গাঁৱৰ মনবাসীৰ বেগমৰ বোৱালিয়াৰ মাটিত দাগ নং 583 পাট্টা নং 56 মাটিখিনি মনবাসী বেগমৰ 8জন ভাই ভনীয়েকৰ নামত চলি আছে আৰু ভোগ দখলো কৰি আছে যদিও একাংশ ভূমাফিয়াই বলপূৰ্বকভাৱে উক্ত মাটিডোখৰত মাটি খননক লৈ গৈ আছে আৰু ইয়াৰ পূৰ্বেও ভূমাফিয়াসকলে এনেকুৱা কাৰ্য কৰাত সিহঁতৰ নামত আদালতত গোচৰ চলি আছে। তথাপিও ন্যায়ালয়ক কেৰেপ নকৰি মাফিয়াসকলে মাটিডোখৰৰ পৰা মাটি খনন কৰি আছে। বহুবাৰ বাধা দিয়াৰ পিছতো সিহঁতে মাটি খনন বন্ধ নকৰাত সশস্ত্ৰ আৰক্ষী থানাত ন্যায় বিচাৰি এখন গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে। বোৱালি পাট্টো পাট্টা নম্বৰ 56 আৰু দাগ নম্বৰ হ'ল 583 কেছ চলি আছে, চিভিল কেছ চলি আছে। তথাপি বেলেগে মাটি কাটি আছে। মই আমাৰ জমি হয়, এইটো আমাৰ 8 ভাই বোনৰ নাম। ইহঁতে কি কৰি আছে, মাটি কাটি আছে। আমি মানা কৰিছোঁ, মানা নাই। আজি আমি ইজাহাৰ দিলোঁ। অচি ছাৰক মই অনুৰোধ কৰিলোঁ এইটো ভাল কৰি তদন্ত কৰি উচিত শাস্তি দিব লাগে আৰু মাটি কাটাটো বন্ধ কৰি দিব লাগে। 20 তাৰিখ 12 মাহ 2023 আমি ইজাহাৰ দিছোঁ। ওই পাৰ্টি এৰেছো হৈছিল এবাৰ। উচিত তদন্ত কৰি দিব লাগে অচি ছাৰক মই অনুৰোধ জনালোঁ।